Hello student, this is Pranjal sir, director of Daswani classes. তো আজিৰ ক্লাছটোত মই তোমালোকৰ মেগনেটোষ্টেটিক্সৰ লাষ্ট ক্লাছত আমি বায়ট সাৰ্ভাৰটো ইউজ কৰি পেলাই আমি ষ্ট্ৰেট ৱায়াৰৰ ইনফাইনাইট ৱায়াৰ, ফাইনাইট ৱায়াৰ, বাইসেকশন, তাৰপিছত সেমি ইনফাইনাইট ৱায়াৰ গোটেই চাৰিটা টপিক আমি পঢ়িলোঁ হয়নে? তো আজিৰ ক্লাছটোত আমি গৈ আছোঁ যে এটা ৰিং এটা ঠিক আছে, মই এটা মেগনেটিক ফিল্ডৰ এক্সপ্ৰেছন উলিয়াব গৈ আছোঁ ঠিক আছে। ক'ত উলিয়াব গৈ আছোঁ? চাৰ্কুলাৰ কাৰেণ্ট কেৰিং চাৰ্কুলাৰ কইল এটাৰ এক্সিয়েল লাইনত উলিয়াব গৈ আছোঁ ঠিক আছে। এইটো এটা চাৰ্কুলাৰ কইল, এইটো এটা চাৰ্কুলাৰ কইল ইয়াৰ এক্সিয়েল লাইনডাল এইডাল ঠিক আছে। এই কইলটোৰ কাৰণে ইয়াৰ এক্সিয়েল লাইনত বুজি পাইছানে? ইয়াৰ এক্সিয়েল লাইনত বুজি পাইছা? এক্সিয়েল লাইনত মই কি কৰিব গৈ আছোঁ? মেগনেটিক ফিল্ড মই উলিয়াব গৈ আছোঁ ঠিক আছে। তাৰ কাৰণে মই যদি চাওঁ প্ৰথমে মই কইলটো কনচিডাৰ কৰি লৈছোঁ, এইটো কইলটো মই কনচিডাৰ কৰি ল'লোঁ, এইটো কইল ঠিক আছে, এইটো কইল ঠিক আছে, এইটো কইল হৈ আছে। কইলটোৰ চেণ্টাৰৰ পৰা এটা ডিষ্টেঞ্চ x কনচিডাৰ কৰিছোঁ ঠিক আছে। এটা ডিষ্টেঞ্চ xত মই কি কৰিব লাগে? এটা পইণ্ট চাপোজ ধৰি লৈছোঁ, মই কিবা এটা পইণ্ট আৰু ধৰি লৈছোঁ চাপোজ এই পইণ্ট, ইয়াত মই কি উলিয়াব লাগে? মেগনেটিক ফিল্ড ইণ্টেনচিটি উলিয়াব লাগে। কইলটোৰ ৰেডিয়াছ কি হয়? কইলটো চাপোজ ৰেডিয়াছ কেপিটেল R ঠিক আছে, কইলটোৰ ৰেডিয়াছ কেপিটেল R। কইলটোৰ এইকণ জেগা, কইলটোৰ লেংথ তোমাৰ আছে, কইলটোৰ লেংথ আছে, তো এইকণ জেগা মই কইলটো ধৰি লৈছোঁ মই এজ এ হ'ল DL বুলি মই ধৰি লৈছোঁ ঠিক আছে, DL বুলি ধৰি লৈছোঁ। এইকণ জেগাৰ কাৰণে মই ইয়াত কি লাগে? মোক মেগনেটিক ফিল্ড লাগে ঠিক আছে। দেন এইখিনি জেগাৰ ডিষ্টেঞ্চ কিমান হ'ব? ৰুট R স্কোৱাৰ প্লাছ কি হ'ব? X স্কোৱাৰ হ'ব হয়নে নহয়? তো তাত মই মেগনেটিক ফিল্ড উলিয়াব লাগে হৈছে। এতিয়া মই যদি এই কইলটোৰ ইয়াৰ কাৰণে যদি মই ইয়াত মেগনেটিক ফিল্ড উলিয়াব যাওঁ, বায়ট সাৰ্ভাৰটো কি আছিলে? এনেকুৱা আছিলে, এইখিনি জেগা লেংথ DL আছে, ইয়াৰ কাৰণে এটা ডিষ্টেঞ্চ Rত যদি মই মেগনেটিক ফিল্ড উলিয়াওঁ, ফৰ্মুলা কি আছিলে? μ0/4 IDL sin phi by R স্কোয়ার। সিমিলারলি ইয়াতো তোমাৰ এজ এ হ'ল এই এংগলটো হৈ আছে ফাই বা থিতা, তুমি যি কনচিডাৰ কৰা, মই ফাই বুলি কনচিডাৰ কৰিলোঁ। তেনে ক্ষেত্ৰত মেগনেটিক ফিল্ড মই এজ এ হ'ল এইকণ জেগাৰ কাৰণেহে লৈছোঁ, এইকণ জেগাৰ কাৰণে মেগনেটিক ফিল্ড লৈছোঁ। তেনে এইকণ জেগাৰ কাৰণে মই তাত যিটো মেগনেটিক ফিল্ড পাম, মেগনেটিক ফিল্ডটো মই ধৰি লৈছোঁ DB বুলি। এইকণটো কিমান হ'ব? μ0/4 IDL sin of phi by কি হৈ আছে? এজ এ R স্কোয়াৰ মানে কিমান হৈ আছে? এই গোটেইখিনি মই ধৰি লৈছোঁ স্মল r বুলি, পিছত মই ভেলুটো পঢ়াম আৰু এতিয়া মই ফৰ্মুলা লিখি থৈছোঁ R স্কোয়াৰ বুলি ঠিক আছে। বুজি পালোঁ? এইকণলৈকে বুজি পাইছোঁ। এতিয়া কথাটো হ'ল যে ইয়াত এজ এ হ'ল ইয়াত এতিয়া তুমি ক্ৰছ ছেকশ্যন উলিয়াবলৈ যাওঁতে তোমাৰ এইকণ জেগাত এইটো এংগল থিতা আৰু এই এংগলটো হৈ আছে ফাই। তো এতিয়া হ'ব কি? ইয়াত এই বস্তুটো এনেকুৱাহে হৈ আছে, তো এই বস্তুটো কি হৈ আছে? কইলটো এনেকুৱা, কইলটোৰ ইয়াৰ লগত এংগল হৈছে নাই? কইলটো ইয়াৰ লগত এংগল হৈছে। এই এংগলটো কিমান হয়? ফাই ইকুৱেলটো কিমান হয়? 90 ডিগ্ৰী। ফাই ইকুৱেলটো কিমান? 90 ডিগ্ৰী। যদি ফাই ইকুৱেলটো 90 ডিগ্ৰী হয়, তেনেহ'লে নেক্সট এক্সপ্ৰেশ্যনটো কিমান হ'ব? DB ইকুৱেলটো μ0/4 IDL by R স্কোয়াৰ। পুৰা বুজি পাইছোঁ? এইকণলৈকে ডাউট নাইকিয়া? এতিয়া মই যদি চাওঁ ইয়াৰ কাৰণে, ইয়াত চোৱা, এতিয়া এইকণ জেগাত আছে DL, ইয়াত আছে পইণ্টটো, ইয়াৰ কাৰণে যদি মেগনেটিক ফিল্ড উলিয়াওঁ, ইয়াৰ পাৰপেণ্ডিকুলাৰ হ'ব মেগনেটিক ফিল্ড, মানে ইয়াৰ কাৰণে মেগনেটিক ফিল্ড কোনফালে যাব? মেগনেটিক ফিল্ডৰ ডাইৰেকশ্যনটো এইপিনে হ'ব ঠিক আছে। সিমিলাৰলি ইয়াৰ কাৰণে যদি মই মেগনেটিক ফিল্ড উলিয়াওঁ, ইয়াৰ কাৰণে যদি মেগনেটিক ফিল্ড উলিয়াওঁ, ইয়াৰ কাৰণে ডাইৰেকশ্যন হ'ব এইপিনে DB হ'ব ঠিক আছে। বুজি পাইছানে কথাটো? ধৰিব পাৰিছা? মেগনেটিক ফিল্ডটো ধৰিব পাৰিছা? ডাউট লগা নাই চাগে? দেন এতিয়া কথাটো হ'ল যে এইকণ পইণ্টৰ কাৰণে মেগনেটিক ফিল্ড এইপিনে আছে ঠিক আছে। ইয়াত যদি ভেগ প্ৰয়োজন কৰোঁ, এটা কম্পনেণ্ট এইপিনে যাব, এটা কম্পনেণ্ট এইপিনে যাব। এইটো এংগল থিতা হ'লে
এইটো এংগলো থিতা হ'ব তেনেহ'লে এইপিনে কি আহিব db cos থিতা এইপিনে আহিব db sin থিতা সিমিলাৰলি এইটো পইণ্টৰ কাৰণে যেটা ম্যাগনেটিক ফিল্ড এইপিনে গৈ আছে ইয়াৰ ফেক্টৰজৰ পৰা এটা কম্পোনেন্ট এইপিনে আহিব এটা কম্পোনেন্ট এইপিনে যাব ইয়াত যদি এংগল থিতা হয় ইয়াত আহিব db cos থিতা আৰু ইয়াত আহিব db sin থিতা ঠিক আছে এতিয়া মই যদি সিমেট্ৰি প্ৰিন্সিপল ইউজ কৰো একন পইণ্টৰ কাৰণে এইটো কেনসেল গ'ল তেনেকে ইয়াত আৰু ইয়াত যদি চাও ফাইনালি ভাৰ্টিকেল কম্পোনেন্ট গোটেইখিনি কেনসেল যাব থাকিবগে কোনটো কম্পোনেন্ট অকল হৰাইজন্টেল কম্পোনেন্ট এতিয়া দুটা পইণ্টৰ কাৰণে দুটা db sin থিতা তেনেকে তো বহুত পইণ্ট হ'ব তেন গোটেই পইণ্টখিনিৰ কাৰণে কি হ'বগে মোৰ এজ এ হোল db sin থিতা আহিব ঠিক আছে তেনেহলে টোটাল ম্যাগনেটিক ফিল্ড সামেশন কি হ'ব db sin থিতা ঠিক আছে যদি db sin থিতা হয় তেনেহলে db ভ্যালু কিমান এটো সামেশনৰ লগত মই ইন্টিগ্ৰেশন লিখিব পাৰিম mu naught by 4 pi I dl by r square নেক্সট লগত কি আছে sin থিতা আছে sin থিতা ইন্টিগ্রেশন mu naught by 4 pi I dl by r square sin থিতা তো ইয়াত যদি মই sin থিতা লও কিমান আহিব এইখিনি পাই এইখিনি হয় না নহয় তেনেহলে মই যদি চাও ইয়াত এতিয়া sin থিতা বুলি কওঁতে মোৰ কিমান আহি যাবগে r by root over r square plus x square হয় নে হল এতিয়া কথাটো হল ইয়াৰ পিছৰ ষ্টেপৰ মই যদি কৰিবলৈ যাওঁ ইন্টিগ্ৰেশন তো মই আছে এইখিনি টাৰ্ম পৰা লৈ আইছো mu naught by 4 pi হয় নে I r square লগা লিখিব পাৰিম মই r square plus x square লিখিব পাৰিম হয় নে into r by root over r square plus x square লিখিব পাৰিম into এইটো dl আছে ইফালে ইন্টিগ্রেশন আছে ইন্টিগ্রেশন অফ dl ঠিক আছে দেন ইয়াক যদি মই চাও ইন্টিগ্রেশন অফ dl যদি লিখো তে b equal to mu naught by 4 pi I by root over r square plus x square হলনে এটো root over আছে এটো root over নাই এটো দুটা মিলি কি হ'বগে to the power 3/2 লগত কি আছে r আছে আর এফালে কিমান আহিব twice by r ঠিক আছে twice by r আহিবগে তেনেহলে গৈ পেলা লাষ্টত মই গৈ পেলা এক্সপ্ৰেশনটো কি পালোগে b equal to mu naught by 4 pi twice by I r square plus x square or to the power 3/2 to হৈ আছে ম্যাগনেটিক ফিল্ডৰ এক্সপ্ৰেশন ঠিক আছে কিমান পালোগে মই mu naught by 4 pi twice by I r by r square plus x square to the power 3/2 মই কি পালো এক্সপ্ৰেশন কিহৰ এক্সপ্ৰেশন পালো ম্যাগনেটিক ফিল্ডৰ এক্সপ্ৰেশন পালো কোড পালো এজ এ হোল কারেন্ট ক্যারিং লুপ এটাত পালো এক্সিয়েল লাইনত পালো ঠিক আছে মই আকৌ এবাৰ বুজাই দিছো বস্তুটো আকৌ মই কৈছো এটো এটা মই কারেন্ট ক্যারিং কন্ডাক্টৰ এটা লুপ লৈছো সার্কুলার লুপ লৈছো লুপটোৰ মই একন জায়গাৰ একন জায়গাৰ কাৰণে ম্যাগনেটিক ফিল্ড উলিয়াইলো তাৰ পিছত গোটেই লুপটোৰ কাৰণে ইন্টিগ্ৰেট কৰি দিম ঠিক আছে লুপটোৰ ৰেডিয়াস ক্যাপিটাল R লৈছো লুপটোৰ সেন্টাৰৰ পৰা এটা ডিসটেন্স x উলিয়াব লাগে একন জায়গাৰ লগত লুপটোৰ এংগল থিতা আছে আৰু এটো এংগল ফাই হৈ আছে ঠিক আছে মানে r ভেক্টৰ আৰু স্মল r ভেক্টৰৰ মাজৰ এংগল r সৰি ফাই তো এতিয়া ইয়াৰ কাৰণে যদি ইয়াৰ ম্যাগনেটিক ফিল্ড উলিয়াবলৈ যাওঁ dB equal to mu naught by 4 pi I dl sin of theta sin of phi by r square ঠিক আছে r মানে এইখিনি ঠিক আছে তেতিয়া phi ভ্যালুটো কি হৈ আছে বস্তুটো এনেকুৱা হয় এটো বস্তু তো ইয়াৰ লগত এংগল কৰি আছে ঠিক আছে দেখাৰ এতিয়া বস্তুটো 90 ডিগ্ৰী নালাগা যেন লাগিছে কিন্তু বস্তুটো এনেকুৱা হয় dl ৰ লগত এংগলটো লাগিব dl ৰ লগত এংগলটো এনেকুৱা হৈ থাকে dl ৰ লগত 90 ডিগ্ৰী হৈ থাকে তো এটো dl এটো r ভেক্টৰ মাজৰ এংগল কিমান 90 ডিগ্ৰী তো phi ভ্যালু 90 ডিগ্ৰী হ'ল এনে হ'ল r mu naught ideal by 4 pi r square বুজি পালা তো পালা এতিয়া কথাটো কি হ'ল এইকন জায়গাৰ কাৰণে যদি ম্যাগনেটিক ফিল্ড লওঁ ম্যাগনেটিক ফিল্ড এফালে গৈ আছে
তেনেকৈ ইয়াৰ কাৰণে ম্যাজিক ফিল্ড হ'লে এইফালে যাব ভেক্টৰ ৰিজল্ট কৰিলে এইটো এংগল থিটা হ'লে এইটো এংগল থিটা এইফালে ডিবি কস থিটা এইফালে ডিবি কস থিটা ডিবি কস থিটা কেনসেল গ'ল ঠিক আছে থাকিল কি ডিবি সাইন থিটা মানে সিমেট্ৰি প্ৰিন্সিপল ইউজ কৰিলে প্ৰতিটো পইণ্টৰ কাৰণে গোটেইখিনি কোনফালে আহিছে হয় এফালে আহিছে ওপৰলৈ যোৱাখিনি ভাৰ্টিকেল কম্পোনেণ্টখিনি কেনসেল গ'ল যদি ভাৰ্টিকেল কম্পোনেণ্ট কেনসেল গ'ল থাকিল কি হৰাইজন্টেল কম্পোনেণ্ট কিমান আছে মইতো নাজানো টোটেল ম্যাজিক ফিল্ড কিমান সামেশন অফ ডিবি সাইন থিটা ঠিক আছে ডিবি ভ্যালু পুট কৰিলো সাইন থিটা লগত আছে সাইন থিটা মানে এখিনি হয় কেনেকে হল r বাই এখিনি হল তো বিনোট বাই 4 পাই i dl বাই r স্কয়ার dl লগ ইন্টিগ্ৰেচন কৰিলো কিমান পাম dl ইন্টিগ্ৰেচন কৰিলে টোটেল টুৱাইস পাই r আহিব ভ্যালু পুট কৰি ক্যালকুলেশন কৰিলো বিনোট বাই 4 পাই টুৱাইস পাই r বাই এটো পালো ঠিক আছে পুৰা বুজি পাইছা ডাউট চাগে লগা নাই কাৰো কাৰোবাৰ ডাউট লাগিছে নেকি নাই লগা ধুনীয়াকৈ চাগে বুজি পাইছা এইটো হৈ গ'ল এইটো এক্সপ্ৰেছন এতিয়া এই একেটা এক্সপ্ৰেছনতে যদিহে তোমাক এইটোতো মই সাৰ্কুলাৰ লুপৰ এট পইণ্ট এট ডিষ্টেন্স x ত উলিয়াইছো না কিন্তু এইটো কোৱেশ্যন যদি চেণ্টাৰত উলিয়াব দি দিয়ে চেণ্টাৰত কিমান হ'ব তে একো না একচুয়ালি এই পাৰ্টটো 0 হৈ যাব এই পাৰ্টটো 0 হৈ গ'লে এইটো কেনসেল গ'ল r কেনসেল গ'ল মিউট বাই 4 পাই টুৱাইস পাই i বাই r হ'ব বস্তুটো মনত ৰাখিবা মিউট বাই 4 পাই টুৱাইস পাই i বাৰ r আহিব ঠিক আছে এটা কেনেকৈ আহে এটো আমি এটা প্ৰুফটো কৰি চাও হৈছে দেন আমি এতিয়া প্ৰথম সাৰ্কুলাৰ লুপৰে কৰিলো এটা ডিসটেন্স আমি x ত কৰিলো ঠিক আছে এটা ডিসটেন্স কোড কৰিলো x ত কৰিলো এতিয়া আমি গৈ আছো একেটা সাৰ্কুলাৰ লুপে কৰিম খালি কোড কৰিম চেণ্টাৰত কৰিম ঠিক আছে চেণ্টাৰত কৰিবলৈ যাওঁতে মই কি লুপটো এনেকৈ আঁকিছিলো না এনেকৈ কিয় আঁকিছিলো ইয়াত লাগে কাৰণে এতিয়া মোক ক'ত লাগে চেণ্টাৰত লাগে দেন মই তাক এনেকৈ আঁকিম ঠিক আছে তো লুপটো ৰেডিয়াস কিমান লুপটো ৰেডিয়াস ক্যাপিটাল R দেন এইখন জায়গা মই সাপোজ AB গোটেই লুপটোৰ ৱাৰ্ডালৰ AB এইখন জায়গা DL ললো ঠিক আছে DL মই কনসিডাৰ কৰি ললো এটো পইণ্ট C লৈছো এফালে R ভেক্টৰ হল R ভেক্টৰ এতিয়া কথাটো হল এই লুপটোৰ কাৰণে যদি ইয়াত মই ম্যাজিক ফিল্ড উলিয়াবলৈ যাওঁ ম্যাজিক ফিল্ড উলিয়াব গলে DB ইকুৱেল টু মোৰ কিমান আহিব মিউট বাই 4 পাই I DL sin of 5 by R স্কয়ার ঠিক আছে R স্কয়ার R বুলি কওঁতে ইয়াৰ পৰা R বুলি কওঁতে আমাৰ কি হৈ আছে ক্যাপিটাল R হৈ আছে অথনি কেছত ক'ত আছিল ইয়াত আছিল এনেকুৱা আছিল যাৰ কাৰণে এইখিনি আছিল এতিয়া ইয়াতে আছে না কি হ'ব ক্যাপিটাল R স্কয়ার আহিব এটা কথাটো হ'ল এই DL আৰু R ভেক্টৰ এতিয়া DL ইয়াত আছে R ভেক্টৰ এফালেহে আছে এংগল কিমান phi equal to 90 degree তেনেহলে DB equal to কিমান পাম u0 by 4 pi I dl by R square ঠিক আছে বুজি পাইছো একলৈকে ডাউট লগা নাই এতিয়া কথাটো হ'ল এতিয়া মোক গোটেই লুপটোত লাগে না গোটেই লুপটোতহে লাগে টোটেল মোক d লাগে d equal to integration db মানে u0 by 4 pi I dl by R square whole integration যদি এটো কৰিব যাও u0 by 4 pi I by R square integration dl যদি dl হয় তেনেহলে u0 by 4 pi I by R square dl বুলি কলে কিমান twice pi capital R ঠিক আছে তেনেহলে এটো মই u0 by twice pi I লিখিলো by কিমান আছে 4 pi R হয়নে এটো হ'বগে u0 by 4 pi ৰাখিলো twice pi R cancel go twice pi I by R to কি পালো ম্যাজিক ফিল্ড পালো ক'ত পালো কারেন্ট ক্যারিং সার্কুলার লুপটার সেন্টারত পালো ঠিক আছে নে বুজি পাইছা একলৈকে ধুনীয়াকৈ চাগে বুজি পাইছা ডাউট লাগিব লগা নাই আকৌ এবাৰ কলো মই আমি অকমান আগত পঢ়িলো যে সার্কুলার লুপৰ এটা পইণ্ট এক্সিয়েল লাইনত পঢ়িলো আৰু এতিয়া ক'ত পঢ়িলো সার্কুলার লুপৰ সেন্টারত পঢ়িলো ঠিক আছে দুটা ডেৰিভেশ্যন আমি পঢ়িলো দুটা ডেৰিভেশ্যন পঢ়াৰ পিছত আমাৰ এটা সৰু নিউমাৰিকেল এটা দিয়া আছে নোটছটো আপোনালোকক বাৰু নিউমাৰিকেলটো দি দিছো বলতে চাই লোৱা নিউমাৰিকেলটো তো এটা নিউমাৰিকেলটো কি হৈ আছে যে এ সার্কুলার কয়েল অফ টার্ন 50 মিটার ঠিক আছে টার্ন কিমান দিছে 50 মিটার
50 টাৰ্ণছ দিছে ইচ অফ ৰেডিয়াছ 0.08 কেপিটেল আৰ কিমান দিছে 0.08 দিছে তাৰপিছত দিছে কেৰিজ এ কাৰেণ্ট অফ 0.8 এম্পিয়াৰ আই কিমান দিছে 0.8 এম্পিয়াৰ ঠিক আছে তো ফাইণ্ড দ্য মেগনেটিক ফ্লাক্স ডেন্সিটি এটা চেণ্টাৰ উলিয়াব দিছে এটা চেণ্টাৰ বুলি কোৱাৰ লগে লগে আৰু মিউ নট বাই 4 পাই টুৱাইচ পাই আই বাই আৰ এটা ফৰ্মুলা আছে দেন ইয়াৰ ভ্যালু কিমান 10 to the power -7 বাকি এইখিনি ভ্যালু বহাবা therefore total magnetic field উলিয়াবলৈ হলে B total is equal to n into এটা টাৰ্মৰ magnetic field মাল্টিপ্লাই কৰি দিলে হল 50 দি পেলাই তাৰপৰ আমি কি পাই যামগে total magnetic field টো পাই যাম ঠিক আছে তো আজি ক্লাছত আমি কি পঢ়িলো সার্কুলার কয়েল এক্সিয়াল পয়েন্ট সার্কুলার কয়েল সেন্টার পয়েন্ট ঠিক আছে আৰু ইয়াৰ আগৰ ভিডিওটো আমি ইনফাইনাইট লেংথৰ কাৰণে বাই সেমি ইনফাইনাইট লেংথৰ কাৰণে আৰু বাইসেক্টৰ ম্যাগনেটিক ফিল্ড উলিয়ালো ঠিক আছে তো এইখিনিতে আমাৰ বায়ত সাৰ্ভাৰ্ট লোৱাৰ কাৰণে যিখিনি বস্তু আছে সেইখিনি আমাৰ শেষ হ'ল ঠিক আছে মই আকৌ কৈছো বায়ত সাৰ্ভাৰ্টৰ কাৰণে আমাৰ যিখিনি কনসেপ্ট লাগে সেইখিনি আমাৰ শেষ হ'ল ঠিক আছে ইয়াৰ পিছত আমি কি পঢ়িব যাম এম্পিয়াৰ সাৰ্কুটেল ল ঠিক আছে আমি ইয়াৰ পিছৰ ক্লাছটোত কি পঢ়িম এম্পিয়াৰ সাৰ্কুটেল ল তেন একলৈকে তোমালোকে ধুনীয়াকৈ ক্লিয়াৰ কৰি লোৱা ভালকে পঢ়ি লোৱা আশা কৰিছো মানে সকলো চাগে ভালকে বুজি পাইছা তেন ভালকে পঢ়া ঘৰত থাকা নগাঁও অসমৰ নাম ভাৰতবৰ্ষৰ ভিতৰত আমি কি কৰিব লাগিব বুজা ল'ব লাগিব ঠিক আছে ধন্যবাদ